আজি ৰাজমাহৰ এটা ৰেচিপি বনাম। এই ৰেচিপিটো বনোৱাৰ আগতে মই গেছটো জ্বলাই ইয়াতে কুকাৰটো বহাই দিছোঁ। ৰাতি মই ৰাজমাহখিনি ভিজাই ৰাখিছিলোঁ। সেই ৰাজমাহখিনি এই কুকাৰটোত মই এতিয়া দি দিম আৰু ইয়াতে পানী জোখত দি মই এই কুকাৰটোৰ ঢাকনিখন বন্ধ কৰি দিম। ইয়াতে অলপ নিমখো দি দিম। এতিয়া ঢাকনিখন বন্ধ কৰি দিম। এতিয়া ঠাণ্ডাত পিছে অকণমান ৰাজমাহটো খাই বেছিয়ে ভাল লাগে। এয়া মই বইল কৰি লৈছোঁ, এনেধৰণে সিজিছে। পিটিকি দেখাইছোঁ, এইটো একেবাৰে সিজি গ'ল, দেখিছেনে? এয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইখিনি বনাবৰ কাৰণে মই আকৌ কেৰাহীখন বহাই লৈছোঁ। ইয়াত জোখমতে মই তেল 3-4 চামুচমান দিছোঁ। ইয়াতে প্ৰথমতে দিম মই দালচেনি এডোখৰ, লং 2টা, ইলাচি 2টা, তাৰপিছত তেজপাত 1 খিলা, এইখিনি জালুক 3-4টামান দিছোঁ, গোটা জালুক, জলকীয়া, শুকান জলকীয়া 3টামান দিছোঁ, 1 খিলা তেজপাত দিছোঁ। এইখিনি হ'লত মই এতিয়া পিঁয়াজ 2টা মই কাটি থৈছিলোঁ, সেই 2টা পিঁয়াজ ইয়াতে দি দিছোঁ। এতিয়া এইখিনিও মই অলপ লৰাই পিনে ভাজি ল'ম। এইদৰে অলপ লৰাই ভাজি থাকিম। ৰঙচুৱা হোৱালৈ ৰ'ব লাগিব। ৰঙচুৱা হ'লে এইদৰে এনেকৈ ভাজিম। ইয়াতে মই খুন্দি থোৱা আদা, নহৰু আৰু কেঁচা জলকীয়া থেতেলিয়াই থৈছিলোঁ, সেইখিনি মই দি দিম। আজি একেলগে এইদৰে দিছোঁ, মিক্স কৰি। এইখিনিও অলপ সময় ভাজি ল'ম। 10-15 ছেকেণ্ডমান ভাজি লৈ এইখিনি হৈছে। ইয়াতে মই এতিয়া বিলাহীৰ পেষ্টটো দি দিম। বিলাহী পেষ্ট মছলাখিনিয়ে দিলোঁ। ইয়াতে আছে কিচেন কিং মছলা, হালধি আৰু এইটো কাশ্মীৰী জলকীয়া গুড়ি। এইখিনি মই ভাজি ল'ম। এইখিনি ভাজি হ'লত তেল এৰিব ধৰিলে মই ইয়াতে বিলাহী পেষ্টখিনি দি দিম। বিলাহী পেষ্টখিনি মই আগতে গ্ৰাইণ্ড কৰি থৈ দিছোঁ, গ্ৰাইণ্ডাৰত গুড়ি কৰি থৈ দিছোঁ। এতিয়া এইখিনি দি এইখিনিও অলপ সময় এইদৰে ভাজিম। এইখিনি 10 ছেকেণ্ডমান এনেকৈ ভাজি ল'ম। পিহি থোৱাৰ কাৰণে বৰ বেছিকৈও ভাজিব নালাগে, পটককৈ হৈয়ে যায়। সকলোবোৰ ৰেডি কৰি থোৱাৰ কাৰণে বেছি টাইমো নালাগে, এনেকৈ পটককৈ বনাই খাব পাৰি। এতিয়া মোৰ এইখিনিও হৈছে। ইয়াতে মই লগতে সোৱাদ অনুযায়ী নিমখ দিছোঁ। এইখিনি এনেকৈ ভাজি লৈছোঁ। আমচুৰ পাউডাৰ দিছোঁ আধা চামুচ। এনেকৈ সকলো মিক্স কৰি লৈছোঁ এইদৰে। এতিয়া মই বইল কৰি থোৱা সেই ৰাজমাহখিনি ইয়াতে দি দিম। এইখিনি বেছি হ'বলৈ সময় নালাগে, যিহেতু আগতে সকলোবোৰ সিজাই থোৱা আছে। মছলাখিনিও ৰেডি হৈয়ে গৈছে। এইখিনি অলপ ধুনীয়াকৈ এইদৰে মিক্স কৰি অলপ পানী দি দিছোঁ। এতিয়া ঢাকোনখন দি দিম। 2-2.5 মিনিটৰ কাৰণে ঢাকোনখন দি দিম। মাজে মাজে চাই থাকিম কেনেকুৱা হৈছে। এতিয়া পুনৰ ঢাকনিখন তুলি দিছোঁ। ইয়াত ধুনীয়া গ্ৰেভি হৈ আহিছে আৰু এনেকৈও বনাব। অলপ আমচুৰ পাউডাৰ দিয়াৰ কাৰণে টেঙা মিঠা এই ধৰণৰ লাগিব, বেছ ভাল লাগে। শেষত মই চাহী গৰম মছলা দি দিছোঁ।
সৰু চামুচে আধা চামুচ আৰু পুনৰ ঢাকি দিছোঁ। এতিয়া মোৰ ৰেডি হৈ গ'ল। মই গেছটো অফ কৰিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব।